I am Karpum Pegu, and in this series, I travel my home state Assam to explore its beauty, meet new people, and learn some new recipes. I visited Mayong, popular as the land of black magic. My journey began with Mayong College, which aims to boost employment of training graduates in weaving with checkered handlooms. I visited a local home to perfect the art of cooking poita bhat, a simple yet energizing breakfast that is eaten by farmers. I then visited the oldest practitioner of traditional healing in Mayong and the Black Magic Museum to hear ancient, intriguing tales about magic and how it was used to transform and transport things. I come back to Guwahati and cooked a popular vegetarian dish called a dal fritters curry, also known as dali boro tenga. On my quest to discover Assam, I have learned the understated power of simplicity in food. My journey continues to another destination of flavors and history. In today's episode, I travel to Hajo, an ancient pilgrimage center for three religions: Hindu, Muslims, and Buddhists. I start my morning by visiting the Hayagriv Madhav temple, one of the main attractions for Hindu devotees in Assam. It is a stone temple and it enshrines an image of Hayagriv Madhav. I always find myself at peace while visiting any religious shrine. I speak to Dipankarda, an eminent journalist of Hajo, about the significance of this place. Hayagriv Madhav Mandir Hindu and Buddha karone. Hi. Aru Puamakka apni
জানে পুৱামক্কাটো একেবাৰে ইছলাম ধৰ্মসকলৰ কাৰণে একেবাৰে বিখ্যাত তীৰ্থস্থান এই তিনিটা ধৰ্মক লৈ পেলাই হাজোখন সমন্বয়ৰ ক্ষেত্ৰ বুলি কোৱা হয় হা আৰু এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো আমাৰ হিন্দুসকলৰ কাৰণে অতি বিশ্বাসী অতি ভক্তিৰ কাৰণে বিখ্যাত মন্দিৰ তাৰ লগে লগে কি হয় আপোনাৰ ইয়াতে বৌদ্ধিষ্টসকলেও এই মন্দিৰটো খুব বিশ্বাস কৰে তেওঁলোকৰ বুদ্ধদেৱৰ লগত এই মন্দিৰটো এটা কাহিনী জড়িত থকা বুলি তেওঁলোকে বিশ্বাস কৰে এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঠাইতে বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হৈছিল আচ্ছা মানে তেওঁলোকে কয় কি বৌদ্ধিষ্টসকলে বুদ্ধদেৱ যেতিয়া ঢুকাইছিল তেওঁলোকে বৌদ্ধিষ্টসকলে হা মানে সূৰ্য জু মানে দুবকল তেওঁলোকে তেওঁলোকে যেতিয়া বুদ্ধদেৱৰ মৃত্যু হৈছিল তেওঁলোকে হাজু বুলি চিঞৰিছিল তাৰপিছত সেই নামেৰে হাজো নামটো হোৱা বুলিও তেওঁ মানে কোৱা হয় ইছলামসকলে হাজোৰ পুৱামক্কাত মানে দৰ্শন কৰিলে তেওঁলোকে পবিত্ৰ মক্কাৰ দৰ্শন হোৱা বুলি তেওঁলোকে বিশ্বাস কৰে আৰু ইয়াতে আহি উপস্থিত কেনেকৈ হ'ল তাৰমানে মক্কাটো ইয়াত গিয়াছুদ্দিন আউলিয়া বুলি এজন ধৰ্ম প্ৰচাৰক আহিছিলে আহি তেওঁলোকে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু পুৱামক্কা দৰগাহত তাতে আছিল আৰু তেওঁৰ কবৰৰ স্মৃতিতে এই মক্কাটো দৰগাহটো বনাইছে আৰু মানে কি হয় পৌৰাণিক কথা মতে কি হয় মানে কি কয় যে পুৱামক্কাৰ পৰা এপোৱা মাটি আনি পুৱামক্কা দৰগাহত দিছিল সেইকাৰণে পুৱামক্কা হয় বুলি কয় আৰু তেওঁলোকৰ এটা কথাইদিও আমাৰ হাজোৰ নামটো হোৱা বুলি কোৱা যায় যে তেওঁলোকে বিশ্বাস কৰে যে মানে কি হাজোৰ পুৱামক্কা দৰগাহ দৰ্শন কৰিলে মানে পবিত্ৰ পুৱামক্কাত হজ কৰাৰ দৰে হয় আৰু সেই হজ শব্দটোৰ পৰা হাজো হোৱা বুলিও সেইটো বিশ্বাস বড়োসকলৰ হেৰিটো কয় বড়োমূলীয়া শব্দৰ পৰা হাজোটো উৎপন্ন হয় বুলি হয় হা গজৌ বড়ো শব্দ হা গজৌ হা মানে ওখ গজৌ মানে ঠাই ওখ ঠাই হাজো তেনেকেও কয় মানে নিজৰ বিশ্বাসটো ক'বলগীয়া আছে এই পুখুৰীৰ কথা এই ঠাইখনৰ কথা মহাভাৰতত আছে এই ঠাইখিনিৰ কথা গতিকে কিমান পুৰণা হ'ব পাৰে অনুমান কৰক কিমান দূৰ যাব গতিকে বহুত পুৰণা আৰু আমি শুনা আমাৰ আজো ককাৰ দিনৰ পৰা এই শুনিয়ে আহিছোঁ এই পুখুৰীৰ কাছ আৰু মাছ আৰু আপোনাৰ জেনেৰেল ধৰি লওক মানুহবোৰ যোনবোৰ ইয়াতে থাকে বাসিন্দাবোৰ আপোনাৰ লাইভলিহুড মেইনলি মানে কি হয় মানে ইকনমিক চাইডৰ পৰা ক'ব গ'লে আচলতে হাজোত আপোনাৰ কৃষি নিৰ্ভৰ হয় কিন্তু প্ৰপাৰ হাজোখিনি নহয় প্ৰপাৰ হাজোত খেতিৰ মাটি অকণমান কমো আছে গতিকে প্ৰপাৰ ঘৰ বাৰী আছে আৰু প্ৰপাৰ হাজোৰ মানুহ কিছু চাকৰিয়াল কিছু ব্যৱসায় আৰু আপোনাৰ মুছলিমপতি ভৰালি তোলা এইখিনি আপোনাৰ পিতল শিল্পৰ লগত জড়িত মেইনলি মুছলিমপতিখিনি আপোনাৰ একেবাৰে পিতল শিল্পৰ লগত জড়িত তেওঁলোকে সৰুৰ পৰাই পিতলৰ লগতে জড়িত তেওঁলোকে পিতলৰ ব্যৱসায় কৰিয়ে চলি আহি আছে
Hajo is also popular for its yogurt and cream, which is considered one of the best in Assam. My next stop is a family where I will learn how to make one of the best cream in the town. ক্ৰীম হওঁতে কিমান সময় লাগে চলাই থাকিব ঘূৰাই থাকিব লাগিব যিমান মানে ঘূৰাই থাকে সিমান জলদি হ'ব তাৰমানে বেছি গাখীৰ হ'লে আমি কাৰেণ্টত ডাঙৰ মেচিন ব্যৱহাৰ কৰোঁ এতিয়া আমাৰ প্ৰাইভেট অলপমান গাখীৰৰ কাৰণে আৰু এইটো মেচিনত মোটামুটি ডেইলি 2 মোন 3 মোন গাখীৰ চেপিব পাৰি আচ্ছা আৰু আপোনালোকৰ সবচে বেছি সেল কোনটো মাহত হয় সেল মাহত হয় আমাৰ উৰুকা ভোগালী দিন গোটেই মানে ভৰ্তি হৈ থাকে ধুনীয়া বেছি মিঠা নহয় কিন্তু একদম ধুনীয়া টেষ্ট বঢ়িয়া Hajo has set an example for communal harmony in Assam. The small town is home to not only Hindu and Buddhist shrines, but is also known for Pua Mokka, a Muslim pilgrimage site. The people across the state visit here irrespective of their religion, caste, or class to seek blessings. মক্কাটো হয় যিখিনি মানুহ ইয়াত আমাৰ পবিত্ৰ মনে আহে হয় সেইখিনি মাধৱ মন্দিৰে হওক বা পুৱা মক্কা হওক কিবা এটা পায় সেইকাৰণেই আহে পুৱা মক্কা বুলি কয় আপোনাৰ বিশেষ গীতা ধৰি লওক কিবা যদি গা বেমাৰ হৈ আছে ঠিক হৈ পেলাই ওলাই যায় আকৌ ঘূৰি আহেগে থেংক ইউ সৰ্ট অফ আপোনাক ক'ব কাৰণে আপোনাৰ লগত আহিছে মোক দুজনে কৈছে ইয়াত আহি এটা খুব ভাল লাগিছে মানে মই সেইখিনি কথাই কৈ আছিলোঁ ঠাণ্ডা একদম শান্তি একদম মানে আপোনাৰ ধুনীয়া এনাৰ্জি এটা আছে ক'ব গ'লে মানে মনটো বিৰাট শান্তি লাগিছে আহি পেলাই হুলস্থুল নাই চৰাই চিৰিকটি আৱাজ কৰি আছে সেইখিনিতে খুবেই ভাল লাগিছে ইয়াতে আহি পেলাই ঠিক আছে তেতিয়াহ'লে ধন্যবাদ আকৌ আহিম বুলি আশা কৰিলোঁ I head back to Dipankar Das' house where his wife will teach me how to make some delicious Assamese snacks. আমাৰ অসমীয়া জলপান আপুনি বনালে তো ইয়াতে আপুনি কি কি দিলে মোক এবাৰ বুজাই দিব নেকি ইয়াতে প্ৰথমতে কোমল চাউল তাৰে পিছত দৈ তাৰে পিছত ক্ৰীম তাৰে পিছত মিঠে
টেষ্টৰ কাৰণে অকণমান নিমখ মই এই নিমখ লগাই পেলাই মই আগতে খাই পোৱা নাই তাৰমানে মানে মই ভাবিছিলোঁ গোটেইখিনি মিঠাই হ'ব লাগে কিন্তু নিমখো দিয়া যায় ন নিমখ দিলে অলপমান ভাল লাগে বেলেগ এটা টেষ্ট আহে অলপমান টেষ্টখিনি আহে আৰু এই কোমল চাউলটো যোনটো কৈছে আপুনি সেই কোমল চাউলটো কোনটো ধানৰ পৰা বা কি প্ৰচেছত মানে কৰা হয় কাৰণ নৰ্মেল চাউলৰ নিচিনা নহয় ধানটো আচলতে উৱে ল'ব লাগে হয় উৱে লৈ ৰ'দত দিব লাগে ৰ'দত শুকাই ধুনীয়াকৈ খুন্দবা লাগে খুন্দি পেলাই ধুনীয়াকৈ বানি পেলাই কোমল চাউল ওলাই চাউলটো আচলতে আমি বকা চাউল বুলি কওঁ বকা চাউল বুলি কয় বকা চাউল ঘৰচা ভাষাত আমি বকা চাউল বুলি কওঁ তাৰপৰা মানে চাউলটো ওলাই পেলাই যদি খুন্দিব লাগে কিন্তু ইয়াতেতো এটা নিচিনা হৈ আছে চাউলটো গৰম পানীত অলপ তিয়াই থ'ব লাগিব অলপ ফুলি যায় ধুনীয়াকৈ ৰাতিপুৱাতে তিয়াই থ'ব লাগে কিমান ঘণ্টা পানীত থ'ব লাগিব 2 ঘণ্টামান হ'লে হ'ব ফুলি যাব ধুনীয়াকৈ ফুলি যায় মানে এনে আৰু সিজাবলৈ দৰকাৰ নপৰে নালাগে বঢ়িয়া ঠিক আছে এবাৰ ট্ৰাই কৰি চাওঁ হা অকণমান নিমখ লগাই লওঁ মই প্ৰথমবাৰ নিমখেদি ট্ৰাই কৰি আছোঁ কিন্তু নিমখৰ ডেৰটো মিলি গৈছে ধুনীয়াকৈ আপুনি খাওক এবাৰ গুড়টো ধুনীয়া খুব ধুনীয়া কোমল চাউলটো But this is really yummy, like good as breakfast and very healthy as you can see. Also, the cream is from their own house. The curd is from their own house. Even the rice is from their relative's house. Only the jaggery probably is brought from store. So as you can see, this is all together like jack of all of a good morning breakfast, Assamese way. Next, we fry some rice fritters called telpita in Assamese. গুড় মিঠে তাৰে পিছত দিছোঁ নিমখ বেকিং পাউডাৰ আধা চামুচ আৰু চৌদা দিছোঁ আধা চামুচ আৰু নিমখ অকণমান দিছোঁ আৰু মিঠে দিছোঁ মিঠে আৰু চাউলটো কি চাউল ইউজ কৰিছে এইটো ঘৰচা চাউল ঘৰৰ চাউল হয় ঢেঁকীত বনাই ঢেঁকীত গুড়া কৰে আচ্ছা আৰু চেনি কিবা দিছে নেকি এইটো চেনি নহয় মিঠে দিছোঁ আচ্ছা গুড় মানে ন বৌ মই এটা খাই চাওঁ ইয়াৰ পৰা খাওঁ গৰম আছে you can see the oil is dripping down but on top the moment the oil is gone it's really dry মিঠাটো বেছি নাই মিঠা বেছি দিয়া নাই বঢ়িয়া হৈছে আজিকালি বেছি মিঠা নাখায় নাই এইটোৱে ভাল হৈছে মই বেছি মিঠা খাই ভাল নাপাওঁ slightly sweet rice based rice cakes deep fried in oil like shallow fried in oil I think it's not very sweet I think this is really good I think I can have this every morning in the breakfast or take it for my lunch or something Assamese version pancake that we're going to make right now. In Assamese, it's called Kulasapuri Pitha. The texture, everything is very similar to a French crepe or an English pancake, whatever you would call it. But this will be the Assamese version again with rice powder. Let's see. Eya gol apunar পিঠাগুড়ি তাৰপিছত নিমখ অলপমান তাৰপিছত চেনি অলপমান এই কুহুমীয়া গৰম পানী ঢাকনিটো কিয় দিয়ে বৌ ঢাকনি হলকান্তে হোৱাৰ কাৰণে তাৰমানে গোটেই যোনটো ধোৱাখিনি আছে ভাপটো আছে সোমাই পেলাই আকৌ মানে এইটোকে মানে সিজাই দিব জলদি হৈ যাব তেতিয়া জলদি হয় এয়া উঠা হয়
गया फालतू এইটো কি দিলে গো এয়া পিঠাগুড়ি এয়া নাৰিকল নাৰিকল ৰণ গুড় আৰু এটা চেনি দিব নে গুড় দিব চেনি চেনি A lot of people use jaggery as well, but she prefers using sugar, a little bit different from whatever we've cooked so far, so it sounds interesting. Oh. The third Asmi snack is a steamed cake made from rice powder with grated coconut and sugar. And she cannot make the whole circle that she has to make, the cake that she has to make won't come out right. আপুনি ইখিনি বনাই মেলি প্লাই তেতিয়া উতলাই পানীখিনি না আগেতো উতলাব দা উতলাব লাগে না আগতে উতলাব লাগে It's like preheating an oven when you cook something. It's similar, like, you know, while she's doing this, she already lets the water inside the kettle like boil, come to like a proper boiling point, and then she's going to put it with a piece of cloth, I'm guessing, with this. Because this whole mix got a little bit of coarse, so she is putting it through a sieve, a bamboo sieve, just to get it finer, so that the cake that happens, it is not uneven, it goes out really smooth. It গুটা গুটাটো কিহৰ কাৰণে হয় তো পানীৰ কাৰণে হয় গৰম পানীটো দিলে যে কাৰণে লাড্ডু হৈ গৈছে So this is the cover of the kettle, and that's the shape that we want. She's going to wrap it with a wet cloth, very thin muslin cloth sort of a thing. The rice cake is let to steam 5 to 7 minutes before it's nice and ready to eat.